মৰিয়নিত একশন মুটত বীৰ লাচিত সেনা সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ অভিযান মৰিয়নিৰ কেইবাটাও স্থানত বেদখলকাৰীৰ বিৰুদ্ধে অভিযান সোমবাৰে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযানত নামি পৰিছে বীৰ লাচিত সেনাৰ মৰিয়নি আঞ্চলিক সমিতিয়ে বীৰ লাচিত সেনাই মৰিয়নি ৰাজচক্ৰ বিষয়া আৰু মৰিয়নি পৌৰসভাত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অহাৰ পিছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত সন্দেহজনক নাগৰিকক চিনাক্তকৰণৰ বাবে বীৰ লাচিত সেনাই নিজেই অভিযানত নামি পৰে সন্দেহজনক নাগৰিকসকলৰ নাগৰিকত্ব চিনাক্তকৰণৰ নথিপত্ৰসমূহ দুদিনৰ ভিতৰত স্থানীয় প্ৰশাসনক জমা দিবলৈ আহ্বান জনায় বীৰ লাচিত সেনাই মৰিয়নিৰ গংগাপুৰ গান্ধীনগৰ কেনেডি পাৰ্ক ভূপদৈ নদীৰ কাষত থকা সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান চলাই বীৰ লাচিত সেনাই হয় আমি মৰিয়নি বীৰ লাচিত সেনাৰ তৰফৰ ফালৰ পৰা আজি সজমিন তদন্ত আৰম্ভ কৰিছো আজি প্ৰথমবাৰ আমি এতিয়ালৈকে দুবাৰকে স্মাৰক দিছো এতিয়ালৈকে তেখেতসকলে কোনো সজাগতামূলক বা কোনো তেখেতসকলে এই মৰিয়নি অঞ্চলৰ যি সন্দেহজনক নাগৰিকৰ ওপৰত তেখেতসকলে কোনো ব্যৱস্থা লোৱা নাই লগতে উচ্ছেদ হৈ থকা যদি কোনো সন্দেহযুক্ত নাগৰিক আমাৰ ইয়াত আহে তেতিয়াহ'লে আমি ইয়াত সজমিন তদন্ত আৰম্ভ কৰিছো আমি তেখেতসকলক অনুৰোধ জনাইছো আৰু সকীয়াই দিছো যাতে আমাৰ মৰিয়নি অঞ্চলে তেখেতসকলে নাহে আৰু ইয়াত ফৰেষ্টৰ মাটি নৈৰ কাষলৈকে যদি মাটি বিক্ৰীয়ে কৰিব পাৰে সেই মাটি দালালৰ পৰা কেলে তেখেতসকলে নধৰে আমি ইয়াৰ পৰা অনুৰোধ জনাইছো প্ৰশাসনক যে প্ৰশাসনে অতি সোনকালে এই মানুহখিনিৰ নথিপত্ৰ লৈ পিনে কোনে কেনেকে নদীৰ ফৰেষ্টৰ মাটি বিক্ৰী কৰিছে এই নথিপত্ৰখিনি যাতে লৈ পিনে ইয়াৰ বিহিত ব্যৱস্থা আৰম্ভ কৰে যিসকল ড্ৰাগছ ব্যৱসায় কৰি আছে আমাৰ ওচৰত অকণমান তথ্য আমি পাইছো আৰু অকণমান তথ্য আমি গোটাই আছো সেই তথ্যখিনি পোৱাৰ লগে লগে সেই ড্ৰাগছ ব্যৱসায়ীকেইটাকো আমি উত্তম মাধ্যম দিম আৰু উত্তম মাধ্যম বীৰ লাচিতৰ পৰা খোৱাৰ আগতে যাতে তেখেতসকলে মৰিয়নি অঞ্চলত আইদাৰ ব্যৱসায়টো বন্ধ কৰক নহলে মৰিয়নি অঞ্চল ত্যাগ কৰক মৰিয়নিৰ পৰা দীপাংকৰ গগৈ ৰিপৰ্ট এনি ভাৰত 24